মাত্ৰ দুটা বস্তুৰে আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। এবাৰ বনাই বহুত দিনৰ কাৰণে ষ্ট'ৰ কৰিও ৰাখি খাব পাৰিব। দেখাত যিমান ক্ৰিস্পি, খাবলৈ একদম কোমল হয়। এয়া চব ভাঙি দেখাইছোঁ, ইমান ধুনীয়া কোমল, মুখত দিলেই মিলি যাব। তেন্তে আহকচোন ৰেচিপিটো চাই লওঁ। ৰেচিপিটোৰ বাবে প্ৰথমে লৈ লৈছোঁ কেইপিচমান ব্ৰেড। এনেকৈ থাকি যোৱা ব্ৰেডেৰে আপুনি এই ৰেচিপিটো ধুনীয়াকৈ বনাব পাৰিব। প্ৰথমে ব্ৰেড কেইটুকুৰা মই সৰু সৰু টুকুৰা কৰি ল'ম। ইয়াতে আপুনি নতুন পুৰণা যিকোনো ধৰণৰ ব্ৰেড ব্যৱহাৰ কৰিব পাৰিব। আৰু এই টুকুৰাখিনিক মই এটা মিক্সাৰ জাৰত ভালকৈ পিচি ল'ম। মানে আমি ব্ৰেড ক্ৰাম্বছ ব্যৱহাৰ কৰিম, তাৰ বাবে ব্ৰেড ক্ৰাম্বছ লাগিব। যদি ব্ৰেড ক্ৰাম্বছ আছে সেয়া দিও আপুনি ধুনীয়াকৈ নাস্তাটো বনাব পাৰে। আৰু যদি নাই, এনেকৈ ব্ৰেডেৰে আপুনি টুকুৰা টুকুৰ কৰি ভালকৈ মিক্সিত মাৰি ল'লে ব্ৰেড ক্ৰাম্বছ আপোনাৰ ৰেডি হৈ যাব। এতিয়া এইখিনিৰে মই প্ৰথমে ব্ৰেড ক্ৰাম্বছ বনাই ল'ম, গতিকে এইখিনি ছাইডত ৰাখি দিছোঁ। আৰু তাৰপিছত এইফালে এখন পেনত মই দি দিছোঁ মিহি চুজি 1 কাপ। তো চুজিখিনি মিহি হ'লে ভাল হয়, সেইটো কথা ধ্যান ৰাখিব। যদি মোটা চুজিটো আছে, অকণমান মিক্সাৰত মাৰি আপুনি পাতল কৰি ল'ব। লগতে 1 টেবুল চামুচ মই ইয়াতে দি দিছোঁ বগা তিল। তিল দিলে এটা ক্ৰিস্পিনেছ আহে আৰু খাবলৈ সোৱাদ লগা হয়, সেইবাবে দিছোঁ। যদি আপোনাৰ ওচৰত নাই, আপুনি স্কিপ কৰিব পাৰে। এতিয়া মিডিয়াম ল' ফ্লেমত আমি এইখিনি অকণমান ৰোষ্ট কৰি ল'ম। মানে চুজিখিনি অকণমান পাতল হোৱালৈকে এইখিনি ভাজি ল'ম। আৰু এইফালে চুজিখিনি চাওক ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া গেছটো অফ কৰি এইখিনি এখন প্লেটত উলিয়াই ল'ম, যাতে সোনকালে ঠাণ্ডা হৈ যায়। আৰু আনফালে পেনখন মই ধুই পেলাই আকৌ লৈ লৈছোঁ। আৰু ইয়াতে দি দিম মই 1 কাপ পানী। মানে যিমান চুজি আছিল তাৰ ডাবল পানী মই ইয়াতে দিছোঁ। আৰু ইয়াতে মই দি দিম হাফ কাপতকৈ অকণমান কম চেনি। মিঠা যিমান খায় সেই হিচাপে দিব পাৰে। লগতে দি দিছোঁ 1 টেবুল চামুচ দেশী ঘি, মানে গৰুৰ ঘিউ। আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰিম। ইয়াতে চেনিৰ দানাটো অকণমান ডাঙৰ ডাঙৰ দেখিছেই নিশ্চয়, গতিকে এইখিনি ভালকৈ মিক্স কৰি মই গলাই ল'ম। গেছৰ ফ্লেমটো মিডিয়াম ল'তে ৰাখিছোঁ। এচিকুটমান নিমখ দি দিছোঁ, নিমখ দিলে টেষ্টটো ধুনীয়া হয়। আৰু এতিয়া ভালকৈ মিক্স কৰি প্ৰথমে চেনিখিনি গলাই ল'ম। এইফালে চেনিখিনি ধুনীয়াকৈ গলি গৈছে, আপুনি দেখিছেই। আৰু এতিয়া ইয়াতে মই দি দিম 1 কাপ ব্ৰেড ক্ৰাম্বছ। যিখিনি ব্ৰেড মই এতিয়া পিচি লৈছিলোঁ তাৰ পৰাই জুখি যিমান চুজি আছে সিমানেই ব্ৰেড ক্ৰাম্বছ লৈছোঁ। আৰু এতিয়া ৰোষ্ট কৰি থোৱা চুজিখিনিও মই ইয়াতে ঢালি দিছোঁ। এতিয়া এই গোটেইখিনিক মিডিয়াম ফ্লেমত ভালকৈ মই মিক্স কৰি যাম। আৰু তেতিয়ালৈকে মিক্স কৰিম যেতিয়ালৈকে এটা ধুনীয়া ডো ৰেডি হৈ নাযায়। মানে পানী একেবাৰে নেৰাখোঁ, একদম টান হোৱাকৈ এইখিনি মই পগাই ল'ম। আৰু এইফালে চাওক মিক্স কৰোঁতে কৰোঁতে খুব ধুনীয়াকৈ ডাঠ হৈ আহিছে। আৰু অকণমান সময় কৰিলেই খুব ধুনীয়াকৈ এটা ডো ৰেডি হৈ যাব। আৰু এইফালে চাওক এটা ডো আমাৰ ৰেডি হৈয়ে গ'ল। আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি এইখিনি এটা প্লেটতে উলিয়াই ল'ম, যাতে সোনকালে ঠাণ্ডা হৈ যায়। ইয়াত আপুনি দেখিছে মই অকণমানো পানী ৰখা নাই, একদম টানকৈ এইখিনিক মই সিজাই লৈছোঁ। আৰু এইফালে অকণমান সময় হৈ গৈছে, গতিকে ডোটো অলপ ঠাণ্ডা হৈ গৈছে, মানে হাত লগাব পৰা বিধৰ হৈ গৈছে। এতিয়া এইখিনিক আকৌ এবাৰ ভালকৈ মঠি ল'ম। তো মই ইয়াতে এতিয়া প্ৰথমে দি দিম 1 পেকেট গাখীৰ। পাউডাৰ গাখীৰ হয়, এনেকুৱা যিকোনো পেকেট আপুনি গ্ৰ'চাৰী দোকানত পাই যাব। 10 টকীয়া পেকেট এটা লৈছোঁ। যিকোনো ব্ৰেণ্ডৰ পাউডাৰ গাখীৰ আপুনি ব্যৱহাৰ কৰিব পাৰিব। যদি ঘৰত পাউডাৰ গাখীৰ আছে তেন্তে 2 টেবুল চামুচ দিলেই হৈ গ'ল। মই ইয়াত 1 পেকেট ঢালি দিছোঁ। আৰু এতিয়া হাতেৰে খুব ভালকৈ এইখিনি মিক্স কৰি ল'ম। আৰু মিক্স কৰোঁতে আপুনি হাতত কোনো তেল বা পানী লগোৱাৰ প্ৰয়োজন নাই, আপুনি এনেকৈ মিক্স কৰিব পাৰে, খুব ধুনীয়াকৈ মিক্স হৈ যাব। এইফালে চাওক মই খুব ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈছোঁ। দেখাত একদম কোমল লাগিছে নহয়নে বাৰু? আৰু এতিয়া এইখিনি দি আমি ৰেচিপিটো বনোৱা আৰম্ভ কৰিম। গতিকে প্ৰথমে এনেকৈ দুভাগ কৰি লৈছোঁ আৰু এতিয়া সৰু সৰুকৈ অলপমান লৈ লৈছোঁ। এয়া চাওক ইমানখিনিকে লৈছোঁ। এতিয়া প্ৰথমে এটা সৰুকৈ বল বনাই তাৰপিছত লাহেকৈ ৰোল কৰি দিম। আৰু দুইটা আগ চাইড অকণমান জোঙা কৰি দিম, যাতে দেখিবলৈ ভাল লাগে। এয়া চাওক এনেকুৱাকৈ মই বনাই গৈছোঁ। আপুনি আপোনাৰ পচন্দ অনুযায়ী যিকোনো চেপতেই এইটো বনাব পাৰে। মোৰ এনেকৈ ভাল লাগিছে, গতিকে এনেকৈ বনাই লৈছোঁ। এইফালে চাওক আৰু এটা মই বনাই ৰেডি কৰিলোঁ। খুব সোনকালে হৈ যায় যদি আপুনি এনেকৈ বনায়। এই খাস্তা বিস্কুটবিধ খাবলৈ যিমান সোৱাদ লগা হয়, দেখিবলৈ বৰ মৰম লগা হয়। আপুনি যেতিয়া ফ্ৰাই কৰিব খুব ধুনীয়াকৈ ফাটি ফাটি যায়, গতিকে দেখাতো খুব সুন্দৰ হয়। আৰু বনোৱা ইমানেই সহজ দেখিলেনে? একদম কম বস্তুৰে বহুত বেছি বনি পেলাই ৰেডি হৈ যায়। এইখিনি চাওক গোটেইখিনি মই বনাই ল'লোঁ। আৰু এতিয়া এইখিনি ফ্ৰাই কৰিম।
ফ্ৰাই কৰিবৰ বাবে তেল আমি আগেই গৰম হ'বলৈ ৰাখি দিছোঁ আৰু তেলখিনি বহুত বেছি গৰম নকৰোঁ, মিডিয়াম ল' ফ্লেমতে গৰম কৰিম আৰু অকণমান গৰম হ'লে এটা এটাকৈ মই দি যাম। আৰু কেৰাহীত দিয়াৰ পিছত লগে লগে হিলাবলৈ নাযাব, নহ'লে ভাঙি যাব। এইখিনি খুবেই কোমল হৈ যায়, যেতিয়া আমি ভাজিম ই খুবেই কোমল হ'ব, গতিকে লগে লগে একেবাৰে নিহিলাব, অকণমান সময় থাকিব দিব আৰু তাৰপিছত লাহেকৈ এনেকৈ আপুনি তলৰ পৰা এৰুৱাই দিব। প্ৰথম বেচটো বনাওঁতে অকণমান তলত লাগে, তাৰপিছত অৱশ্যে নালাগে, কিন্তু এইখিনি লুটিয়াওঁতে বগৰাওঁতে অকণমান সাৱধানে কৰিব যাতে ভাঙি নাযায়। মানে ভাজি থাকোঁতে ই খুবেই কোমল হৈ থাকে আৰু যেতিয়া আপুনি নমাই দিব যিমানেই ঠাণ্ডা হ'ব সিমানেই সি ধুনীয়াকৈ টান হৈ যাব। গতিকে এইখিনি ভাজোঁতে অকণমান সাৱধানে ভাজিব। কেৰাহীত যিমানখিনি জেগা হয় সিমানেই দিব, বহুত বেছি একেলগে ঢালি নিদিব। এয়া চাওক, মই লাহে লাহে ওলট পালট কৰি এনেকৈ ভাজি নিছোঁ আৰু এইখিনি খুব বেছি ৰঙা মই নকৰোঁ, অকণমান ৰং ধৰাকেই মই ৰাখিম আৰু বেছি ৰঙা কৰিলে দেখিবলৈ ভাল নালাগে, সেইবাবে এনেকৈ ৰাখিম। আপুনি নিজৰ পচন্দমতে যদি আপুনি অলপ ডাৰ্ক কালাৰত ৰাখিব বিচাৰে ৰাখিব পাৰে, কিন্তু মই এনেকৈয়ে ভাল দেখোঁ। গতিকে এয়া চাওক, খুব ধুনীয়াকৈ এটা বাদামী কালাৰ আহি গৈছে আৰু এতিয়া মই এইখিনি উঠাই ৰাখিম। আৰু এয়া দেখিছেনে কেনেকৈ ফাটি ফাটি গৈছে? ইয়াকে চাই আপুনি বুজিব পাৰিব যে কিমান ধুনীয়া মানে ক্ৰিস্পি হৈছে এইখিনি। আৰু বিশ্বাস কৰক, খাবলৈ খুবেই বেছি সোৱাদ লগা হয় আৰু ভিতৰটো একদম কোমল হৈ থাকে। সৰু বাচ্ছাও খুব ধুনীয়াকৈ খাব পাৰে। আৰু এনেকেই মই চব গোটেইখিনি ভাজি লৈছোঁ আৰু এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে, গতিকে টানো হৈ গ'ল আৰু সোৱাদটো আৰু বেছি ভাল হৈ গৈছে। গতিকে আশা ৰাখিছোঁ আজিৰ ৰেচিপিটো এবাৰ হ'লেও নিশ্চয় ট্ৰাই কৰি চাব, আপোনাৰ খুবেই ভাল লাগিব। আৰু ৰেচিপিটো ভাল লাগিলে লাইক এটা দিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটো একেবাৰে নতুন, আপোনালোকৰ সহায় সহযোগৰ আশা ৰাখিলোঁ। এনেকুৱা ৰেচিপিবোৰ চাবৰ বাবে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু যদি অলৰেডি কৰি দিছে তেন্তে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এয়া চাওক, এটা মই আপোনাক ভাঙি দেখাইছোঁ, কিমান ধুনীয়া কোমল হৈছে। গতিকে প্লিজ এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ।